নমস্কাৰ ফ্ৰেণ্ডসকল জব লেটেষ্ট হাছান ইউটিউব চেনেলৰ আজিৰ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল আজি মই আপোনালোকৰ ওচৰত বহুত গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। চ' বহুত ইম্পৰ্টেণ্ট হয়। চ' ফ্ৰেণ্ডসকল কালি কেবিনেট বৈঠক আছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ। চ' সেই বৈঠকত বহুকেইটা সিদ্ধান্ত লৈছে। তাৰে গুৰুত্বপূৰ্ণ বৈঠকত মানে কি আলোচনা কৰিছে। চ' বিশেষকৈ যিখিনি আমাৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ যিখিনি চাকৰি আছে আৰু গেজেটেড অফিচাৰৰ যিখিনি চাকৰি আছে সেই বিষয়ে সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে কালি বৈঠকত। চ' সেই বৈঠকত মানে উল্লেখ কৰিছে যে যিসকল মানে গ্ৰেড 3 এণ্ড গ্ৰেড 4ত এপ্লাই কৰিছিল ইয়াৰ আগতে যিসকলৰ মানে নিযুক্তি ইতিমধ্যে হৈ গৈছে। চ' তেওঁলোকৰ মানে কি এটা আবেদন মাচুল লৈছিল আৰু সেই আবেদন মাচুলটো মানে কি হৈছে মানে বহুত হৈছে, কিছুমান কেণ্ডিডেটৰ কাৰণে বহুত লোৱা হৈছিল বুলি জনা গৈছে। তো ইতিমধ্যে ৰিচেণ্টলি যিখিনি মানে নিযুক্তি এতিয়ালৈকে হোৱা নাই। চ' ৰিক্ৰুট মানে বুলি এডভাৰ্টাইজমেণ্ট যিহেতুকে এপ্লাই কৰিছে, যিসকলে এপ্লাই কৰিছে অৰ্থাৎ 0.2 ADR যিখিনি নিযুক্তি এতিয়ালৈকে হোৱা নাই। চ' এইবাৰ পুনতেক আবেদন মাচুলটো লোৱা হোৱা নাই। চ' গতিকে গেজেটেড অফিচাৰৰ যিসকল গেজেটেড চাকৰি হয়, চ' অফিচাৰ লেভেলৰ তাৰে কিছুমান মানে যিসকল SC ST হয়, চ' তেওঁলোকৰ কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। চ' ইয়াৰ আগতে সেইখিনি সিদ্ধান্ত লোৱা হৈছিল। যিসকল OBC MOBC জেনেৰেল কেটাগৰী, চ' তেওঁলোকৰ কাৰণে এটা আবেদন মাচুল লোৱা হৈছিল। চ' ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে সেই বৈঠকত আলোচনা কৰিলে যে যিসকলে SC ST, চ' তেওঁলোকক কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে। চাই গ্ৰেড 4 এণ্ড গ্ৰেড 3 হওক বা আপোনালোকৰ গেজেটেড অফিচাৰ লেভেলৰ চাকৰিয়ে হওক, চ' কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে অৰ্থাৎ SC ST ৰ কাৰণে। আৰু যিসকলে OBC MOBCৰ কাৰণে চ' এণ্ড জেনেৰেল কেণ্ডিডেটৰ কাৰণে চ' আবেদন মাচুল প্ৰক্ৰিয়াটো দিব লাগিব বুলি জনা গৈছে। তো ফ্ৰেণ্ডসকল চ' আমাৰ কালি মাননীয় মুখ্যমন্ত্ৰী ছাৰে যিখিনি মানে বৈঠক আছিল সেই বৈঠকত কি আলোচনা কৰিছে, চ' আমি সেই ভিডিঅ' ক্লিপটো আমি আপোনালোকৰ মাজত শুনাইছোঁ আৰু আপোনালোকে ভালদৰে শুনিব। তো ফ্ৰেণ্ডসকল ADR এণ্ড যিসকল আছাম পুলিচত এপ্লাই কৰিছে, চ' আছাম পুলিচৰ বাবে কিবা কৈছে নেকি, চ' সেই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। আৰু যিসকলে ADR গ্ৰেড 3 এণ্ড গ্ৰেড 4ত এপ্লাই কৰিছে তেওঁলোকৰ বাবে কিছু গুৰুত্বপূৰ্ণমান কথা কৈছে, চ' আপোনালোকে জানিব পাৰিব। চ' আহক আমি ভিডিঅ' ক্লিপটো আগবাঢ়ো। চৰকাৰে অনুসূচিত জাতি আৰু জনজাতি নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন APSCৰ পৰীক্ষা হলেও ST আৰু SC ল'ৰা ছোৱালীবিলাকে ক'তো মাচুল দিব নালাগে। বিধানসভাত এখন আইন আহিব যে ST আৰু SC কেটেগৰী ল'ৰা ছোৱালীবিলাকে কোনো ৰিক্ৰুটমেণ্ট এক্সামত তেওঁলোকে মাচুল ভৰিব নালাগে। আমাৰ কিছু থাৰ্ড গ্ৰেড 4th গ্ৰেডত আমি কাৰো পৰাই মাচুল নলওঁ, কিন্তু APSC আদি পৰীক্ষাত মাচুল লোৱাৰ এটা নিয়ম আছিল। এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যিটো নিয়ম সেইটো থাকিবই, কিন্তু গেজেটেড লেভেলতো ST আৰু SC ল'ৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাচুল দিব নালাগে। ST SC ক্ষেত্ৰত গেজেটেড অফিচাৰ এইটো এটা কিছুমান কাম আমি ST SC ল'ৰা ছোৱালীখানে কৰোঁ। বাবা চাহেব আম্বেদকাৰে কৈ গৈছিলে, গতিকে ST SC হোৱা দিনাখনে আৰু জেনেৰেলৰ প্ৰশ্নটো নানো, পিছত আকৌ জেনেৰেলো পাই যাব। কিছুমান কাম সংবিধানৰ আৰ্টিকল 14তে কৈ দিছে যে গভৰ্ণমেণ্টে কিছুমান কাম অকল ST SCৰ কাৰণেই কৰিব লাগে। তেওঁলোকে অলপ পাব লাগে। চব বস্তু যদি সকলোৰে কাৰণে দি দিওঁ তেনে ST SC মানুহখিনিয়ে নাভাবিব যে আমাকো চৰকাৰে স্পেচিয়েলি চাই, গতিকে দুটা দিন তেওঁলোকৰ কাৰণে থাকিব দিয়ক। 6 মাহ পিছত সকলোকে কৈ দিম ইয়াত হাৰ্ডলি কেইটকা উঠে। থাৰ্ড গ্ৰেড আৰু 4th গ্ৰেডটো চবেই ফ্ৰীয়ে কৰে, অকল লোকসেৱা আয়োগৰ পৰীক্ষা কেইটা।